গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গা পা ধুই ল'লোঁ। এতিয়া ভাবিলোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ভিডিঅ' কৰিম বুলি ভাবোঁ সদায়, কিন্তু সদায় মানে ভিডিঅ'বিলাক আপলোড কৰিব নোৱাৰোঁ যে, কৰিলেও ৰৈ থাকে ভিডিঅ'বিলাক, আৰু তেনেকৈ আপলোড কৰিবলৈ বেয়া লাগে বহুত দিন দেৰি হ'লে। সেইকাৰণে তেনেকৈ সদায় কৰা হোৱা নাই। আজি আকৌ এটা ষ্টাৰ্ট কৰিছোঁ। নেটৱৰ্কৰ বহুত বেছি প্ৰব্লেম, অলপ ওলাই যাব লাগে তেতিয়াহে আপলোড হয়, আৰু বাকী কাৰোৱে ভিডিঅ' চাব পৰা নাই আৰু কাকোৱে ছাপোৰ্ট কৰিব পৰা নাই। তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া ৰাতিপুৱা নাস্তা, মাংস ৰাতিৰে আছিলে, ইফালে আলু ভাজি আৰু পিঁয়াজ জলকীয়া, ইফালে ৰুটি। এতিয়া এইখিনি ৰাতিপুৱা নাস্তা খাই লওঁ দেই। আৰু ৰাতিপুৱাৰ ভাগত এনেকৈ এজনকৈ সকলো ওলাই যাব আৰু এতিয়া দেই। ভণ্টিও কলেজ যাব ওলাইছে, কিন্তু মানে অলপ দেৰিকৈ যাব পাৰে তাই, কলেজ অলপ দেৰিকৈ আছে। ইফালে দেউতা ওলাইছে। দেউতা যিহেতু এইকেইদিন স্কুল অলপ সোনকালে মানে টাইমটো কৰি দিছে, সেইবাবে সোনকালে যাবলগীয়া হয়। আৰু নাতিয়েকৰ মৰম দেখিছেনে ককাকৰ লগত মানে স্কুল যাব তাই, কিন্তু সদায়তো নিবও নোৱাৰে এনেকৈ, অকলেতো নিবই নোৱাৰে বাৰু, ভণ্টিহঁতে গ'লে তেনেকৈ লৈ যায়। আৰু ইফালে এয়া আমাৰ একেবাৰে হিৰ' ওলাইছে দেই যাবৰ কাৰণে, তাৰ হেনো দেৰিয়ে হৈছে যাব। আৰু চাওকচোন, বৰষুণ আধাতে পৰি গ'ল, এনেকৈ বৰষুণ দিলে, ৰ'দ দি আছিলে, তাৰপিছতে বৰষুণ ওলাল। আৰু গোসাঁনী মামা ককাকৰ লগত যাব নাপায়, এইবাৰ আকৌ ওলাইছে মাহীয়েকক থ'বৰ কাৰণে, মানে কম্পিউটাৰ ক্লাছ আছে তাই তালৈ যাব, আৰু ভণ্টি থ'ব যাব। তাৰপিছত আকৌ মাৰ আৰু ভণ্টিৰো ডিউটি আছে। এতিয়া এজনকৈ মানে চব আৰু ঘৰৰ পৰা বাহিৰ মানে ৰাতিপুৱাৰ ভাগত এনেকৈ চবেই আৰু ওলাই যায়, ঘৰ একেবাৰে খালী হৈ যায়। এতিয়া এইবাৰ মা আৰু ভণ্টিও ওলাইছে, যিহেতু আবু বিচনাত পৰি আছে, আবুৰ কাৰণে ঔষধ পাতি আনিবলগীয়া হৈ থাকে ন, সেইবিলাক আনিবৰ কাৰণে ওলাইছে। আৰু ময়ো পানী চানী ভৰাই দিলোঁ। ইফালে গোসাঁনী কৈ আছে ময়ো গ'লোঁ হয়, এখন স্কুটি লৈ যাব হেনো মাকৰ লগত, তাই তেনেকৈ দেখাই আছিলে। আৰু ইফালে একেবাৰে শেষত ভণ্টি যাব ওলাইছে। আৰু এইখিনি মানে যোৱাৰ পিছত ভণ্টিহঁতে যেতিয়া কলেজ গ'ল, চবেই মানে নিজৰ নিজৰ কামত ওলাই গ'ল ন। গোসাঁনী ইমানেই চিন্তা, মানে মাক আৰু ছোৱালীকো হেনো অকলে এৰি থৈ গৈছে চবেই, তেনেকৈ কৈ আছিলে। আৰু তাইৰ কলেজখন অকণমান ভিডিঅ' কৰি দিছিলে, তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ। এয়া যায়ে তেনেকৈ লগৰ লগত বহি আছে, ক্লাছ নাছিলে, এতিয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলে আৰু তাকে দি দিছোঁ দেই। ইফালে গোসাঁনীৰ কাণ্ডটো চাওকচোন, বৰমাহঁতৰ তাত মানে খানা খাব ক'লে, আৰু তাই সেই এইবিলাক ওলটাই আছে। যিহেতু আবুৰ ভৰিখনৰ খবৰ ল'বও আহি আছে মানুহ, সেইকাৰণে বৰমা অকলেও কৰিব অকণমান দিগদাৰ পাইছে। ময়ে অকণমান বোলো লাগি দিওঁ, কিন্তু মোৰ ঠাইত আকৌ তাইহে লাগি আছে। এয়া বৰমাৰ মাক, মানে আমাৰ আবুৰ বিয়নী, খবৰ ল'বৰ কাৰণে আহিছে, তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি দেখাওঁ আপোনালোককো। আৰু দোকান আছে, বাবাও তেনেকৈ থাকিব নোৱাৰে, বৰমাও যাই থাকিব লাগে দোকানত, সেইবাবে ময়ে আহিলোঁ অকণমান হেল্প কৰি দিওঁ বুলি। আৰু ভাতৰ লগত কল ভাজি বনালোঁ, বাকী মোক যোগাৰ পাতিখিনি বৰমাই কৰি দিছে বাৰু। তাৰপিছতে এয়া মাছ আৰু অমিতা আলু তেনেকৈ অকণমান খাৰ বনালোঁ, আৰু এইফালে মাংস অকণমান বনাইছোঁ। সেয়াই আৰু দুপৰীয়া সাজত বৰমাহঁতৰ তাতেই এনেকৈ ভাত সাজ খালোঁ। দে আৰু এইকেইদিন ইমানেই বেছি গৰম আছিলে, কিন্তু আজি অকণমান বৰষুণ পৰাৰ কাৰণে দেউতাই ক'লে যে হাঁহ এটাকে খাই দিওঁ। মানে কি হয়, হাঁহকেইটা এনেকৈ ৰখাহে যায়, ৰাস্তাত ওলাই গ'লেই গাড়ী চিপি যায় বা কিবা এটা হয়, তেনেকৈ মৰি যায়, কোনোবাই লৈ যায়, তেনেকৈ হাঁহবিলাক নোহোৱাই হৈ থাকে। সেইকাৰণে দেউতাই কৈছে বোলে খালে অকণমান তথাপিও মনটোৱে ভাল লাগে বোলে, খাইছোঁ বুলি, সেইকাৰণে বনালে। গৰমৰ কাৰণে খাবও অকণমান দিগদাৰ হয় ন, আজি বৰষুণ পৰাৰ কাৰণে। তেনেকৈ আৰু ভণ্টি বনাই আছে, অলপ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আৰু এনেকৈ ড্ৰাই ফ্ৰাই বনাই খাই ইমান ভাল লাগে, হাৰ্ডিবিলাক মানে অকলে উলিয়াই ৰাখে দেউতাই এনেকৈ ভাজি বনাই খাবৰ কাৰণে। বাকী আৰু ভাতৰ লগত বেলেগ একো বনাবলৈ নিদিলোঁ, যিহেতু দুপৰীয়া মানে খালোঁ, সেইকাৰণে
কেঁকোৰা চাটনি আৰু ইফালে হাঁহৰ মাংস আৰু ভাত। বাকী ভিডিঅ'টো আছিল ইমানেই, আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। নেক্সট ভিডিঅ'ত সকলোকে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।